এটি বিশেষ ঘোষণা পিকনিক খাব যাম বুলি ভবা অৰ্থাৎ বনভোজ খাবলৈ যোৱাসকললৈ এই বিশেষ ঘোষণা পিকনিক যোৱাৰ দিনাখন কোনো লোকে দেৰি কৰি থাকিব নোৱাৰিব অৰ্থাৎ ৰাতিপুৱাই সকলোৱে সোনকালে উঠি গা পা ধুই কাপোৰ কানি পিন্ধি মেকআপ কৰি নিৰ্ধাৰিত সময়ত গাড়ীৰ ওচৰত হাজিৰ হ'ব লাগিব কোনোবাই যদি সেইদিনাখন দেৰি কৰে বাকি মানুহবিলাক যদি ৰখি থাকিবলগীয়া হয় তেনেহলে 500 টকা ফাইন ভৰিব লাগিব লগতে পিকনিক খাবলৈ গৈ কোনো লোকে কেৱল মোবাইলত এনি টাইম ব্যস্ত থাকিব নোৱাৰিব অৰ্থাৎ ফেসবুক ইনষ্টাত দিবৰ বাবে কেৱল ফটো উঠি উলাট পালাটকে ৰিলছ বনাই ইউটিউবত ভিডিঅ' আপলোড দিবৰ বাবে ভিডিঅ' ৰেকৰ্ডিং কৰি কেৱল মোবাইলটোতে ব্যস্ত থাকিব নোৱাৰিব যেহেতুকে সকলোৱে ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা দূৰত থাকি মাত্ৰ এটা দিন উলিয়াই সমনীয়াৰ সৈতে বন্ধুবৰ্গৰ সৈতে পৰিয়ালৰ সৈতে একগোট হৈ প্ৰকৃতিৰ সৈতে বিলীন হৈ আনন্দ কৰি শান্তিৰে ভাত এসাঁজ খোৱাৰ উদ্দেশ্যেৰে পিকনিকলৈ যোৱা হয় সেই গতিকে পিকনিক খাবলৈ গৈ কেৱল মোবাইলটোতে ব্যস্ত হৈ থাকিলে নহব তাৰ পৰিৱৰ্তে সকলোৱে মিলিজুলি কাম কৰি ৰন্ধা বঢ়া কৰি সকলোৱে এসাঁজ খাব লাগিব সমনীয়াৰ সৈতে প্ৰকৃতিৰ সৈতে আনন্দ কৰিব লাগিব সকলোৰে লগত প্ৰাণ খুলি কথা পাতিব লাগিব লগতে গাড়ীত যাওঁতে সকলোৱে গান গাই গাই নাচিব লাগিব লগতে পিকনিকত খোৱা বোৱা শেষ কৰি সকলোৱে গানৰ তালে তালে অলপ সময় ডেন্স কৰিব লাগিব লগতে যিসকলে পিকনিকত ৰিম জিম ধৰিম বুলি ভাবিছে বা ধৰিব সেইসকলে নিজৰ নিজৰ পইচাৰেহে ৰিম জিম খাব পাৰিব লগতে খাই বৈ থলং পলং কৰিব নোৱাৰিব অশ্লীল শব্দ ক'ব নোৱাৰিব বমি কৰিব নোৱাৰিব আৰু মনে মনে নিজৰ ভাগৰ পেক বহুত নিচা হ'ব বুলি পেলাই দিব নোৱাৰিব যেহেতুকে বহুতে এনেকুৱা কাম কৰা দেখিবলৈ পোৱা যায় লগতে ৰিম জিম খাই দেহৰ পিন্ধা কাপোৰ খুলিব নোৱাৰিব আৰু যদি কোনোবাই বহুত নিচা হ'ব বুলি ভাবি নিজৰ পেকটো মনে মনে পেলাই দিয়ে অশ্লীল শব্দ কৈ গাৰ কাপোৰ খুলি ডেন্স কৰে বমি কৰে ৰিম জিমৰ বটল যতে ততে পেলাই দিয়ে তেনেহলে ভৰিব লাগিব লাখ টকাৰ জৰিমনা লগতে পিকনিক খাবলৈ গৈ কোনেও যাতে মাৰপিট কাজিয়া নকৰে আৰু গাড়ীৰ ড্ৰাইভাৰে যাতে ৰিম জিম নধৰে তাৰ বাবে আকুট বিকুটে বিনম্ৰ অনুৰোধ জনাইছো এটি বিশেষ ঘোষণা পিকনিক খাব যাম বুলি ভবা অৰ্থাৎ বনভোজ খাবলৈ যোৱাসকললৈ এই বিশেষ ঘোষণা পিকনিক যোৱাৰ দিনাখন কোনো লোকে দেৰি কৰি থাকিব নোৱাৰিব অৰ্থাৎ ৰাতিপুৱাই সকলোৱে সোনকালে উঠি গা পা ধুই কাপোৰ কানি পিন্ধি মেকআপ কৰি নিৰ্ধাৰিত সময়ত গাড়ীৰ ওচৰত হাজিৰ হ'ব লাগিব কোনোবাই যদি সেইদিনাখন দেৰি কৰে বাকি মানুহবিলাক যদি ৰখি থাকিবলগীয়া হয় তেনেহলে 500 টকা ফাইন ভৰিব লাগিব লগতে পিকনিক খাবলৈ গৈ কোনো লোকে কেৱল মোবাইলত এনি টাইম ব্যস্ত থাকিব নোৱাৰিব অৰ্থাৎ ফেসবুক ইনষ্টাত দিবৰ বাবে কেৱল ফটো উঠি উলাট পালাটকে ৰিলছ বনাই ইউটিউবত ভিডিঅ' আপলোড দিবৰ বাবে ভিডিঅ' ৰেকৰ্ডিং কৰি কেৱল মোবাইলটোতে ব্যস্ত থাকিব নোৱাৰিব যেহেতুকে সকলোৱে ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা দূৰত থাকি মাত্ৰ এটা দিন উলিয়াই সমনীয়াৰ সৈতে বন্ধুবৰ্গৰ সৈতে পৰিয়ালৰ সৈতে একগোট হৈ প্ৰকৃতিৰ সৈতে বিলীন হৈ আনন্দ কৰি শান্তিৰে ভাত এসাঁজ খোৱাৰ উদ্দেশ্যেৰে পিকনিকলৈ যোৱা হয় সেই গতিকে পিকনিক খাবলৈ গৈ কেৱল মোবাইলটোতে ব্যস্ত হৈ থাকিলে নহব তাৰ পৰিৱৰ্তে সকলোৱে মিলিজুলি কাম কৰি ৰন্ধা বঢ়া কৰি সকলোৱে এসাঁজ খাব লাগিব সমনীয়াৰ সৈতে প্ৰকৃতিৰ সৈতে আনন্দ কৰিব লাগিব সকলোৰে লগত প্ৰাণ খুলি কথা পাতিব লাগিব লগতে গাড়ীত যাওঁতে সকলোৱে গান গাই গাই নাচিব লাগিব লগতে পিকনিকত খোৱা বোৱা শেষ কৰি সকলোৱে গানৰ তালে তালে অলপ সময় ডেন্স কৰিব লাগিব লগতে যিসকলে পিকনিকত ৰিম জিম ধৰিম বুলি ভাবিছে বা ধৰিব সেইসকলে নিজৰ নিজৰ পইচাৰেহে ৰিম জিম খাব পাৰিব লগতে খাই বৈ থলং পলং কৰিব নোৱাৰিব অশ্লীল শব্দ ক'ব নোৱাৰিব বমি কৰিব নোৱাৰিব আৰু মনে মনে নিজৰ ভাগৰ পেক বহুত নিচা হ'ব বুলি পেলাই দিব নোৱাৰিব যেহেতুকে বহুতে এনেকুৱা কাম কৰা দেখিবলৈ পোৱা যায় লগতে ৰিম জিম খাই দেহৰ পিন্ধা কাপোৰ খুলিব নোৱাৰিব আৰু যদি কোনোবাই বহুত নিচা হ'ব বুলি ভাবি নিজৰ পেকটো মনে মনে পেলাই দিয়ে অশ্লীল শব্দ কৈ গাৰ কাপোৰ খুলি ডেন্স কৰে বমি কৰে ৰিম জিমৰ বটল যতে ততে পেলাই দিয়ে তেনেহলে ভৰিব লাগিব লাখ টকাৰ জৰিমনা লগতে পিকনিক খাবলৈ গৈ কোনেও যাতে মাৰপিট কাজিয়া নকৰে আৰু গাড়ীৰ ড্ৰাইভাৰে যাতে ৰিম জিম নধৰে তাৰ বাবে আকুট বিকুটে বিনম্ৰ অনুৰোধ জনাইছো